চেঞ্জ হোৱাৰ কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেটো কৈছে সেই কথাটোত কেদিমানৰ আগত কৈছিলে যে এখন ৰক্ষা কবচ মই হেতুলে না যাও মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাটোকে আধৰি কব বিচাৰিছো যে মানুহ আজি অসমৰ বিশেষকৈ জনজাতি লোকসকলে তেওঁলোকৰ ন্যায্য প্ৰাপ্য পোৱা নাই বুলি এই কথাটো বাৰম্বাৰ আজি উপস্থাপন কৰা বিভিন্ন ক্ষেত্ৰত দেখা যায় ৰাস্তাত আহি কবলগীয়া হৈছে যে আমি 6টা জনগোষ্ঠীয়ে জনজাতি বিচাৰিছিলো আৰু বিজেপিয়ে 100 দিনৰ ভিতৰত 6টা জনগোষ্ঠীক জনজাতি দিম বুলি কৈছিল আৰু আজি 10 বছৰ উকলি গল সেই কথা বতৰাবিলাকত নিমাত নিতাল যিখিনি জনজাতি সংগঠন আছে সেই সকলে কৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চল চাতুৰি কাৰণে আজি আমাৰ এই ন্যায্য প্ৰাপ্য আমি পোৱা নাই সকলোৱে নিশ্চয়কৈ মনত আছে যে যোৱাবাৰ নিৰ্বাচনৰ সময়ত কংগ্ৰেছ আৰু তেওঁৰ লগত আমাৰ যিসকল মিত্ৰ আছিলে সেই লোকসকলে আমি দলে প্ৰায় 51 সিট পাইছিলো 51টা সিট পাইছিলো আৰু যদি 12টা আমাৰ 12 জন এমএলএ জিকিলেহেঁতেন আমাৰ চৰকাৰ হয় কি যিয়ে নহওক অসমৰ মানুহে কংগ্ৰেছ আৰু আমাৰ মিত্ৰজোঁটক নিদিলে দিলে কাক সেই সময়ৰ বিজেপিৰ এজন জনজাতি মুখ্যমন্ত্ৰী আছিল সেই মুখ্যমন্ত্ৰীক আগত থৈ ইলেকশন খেলিছিল বিজেপি আৰু তেওঁৰ মিত্ৰজোঁটে সকলোৱে ভাবিছিল যেতিয়া এই বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰ হল ৰাইজে সমৰ্থন কৰিলে সেইজনে আপোনাৰ মুখ্যমন্ত্ৰী হ'ব